আমার খুব ধুনীয়া এখন এই আমাৰ ডাঙৰে বুলি কিতাপৰ পৰা এখন ধাৰাবাহিক মানে আমাৰ আপোনালোকে চাবচোন চাইছে চাগে নহয় জানো খুব সুন্দৰ মানে হামুৱাই এখন হাস্যৰকম মাজেদি এটা মানে মেছেজ আহি চাওকচোন আৰু এখেতৰ মানে আমাৰ স্বামী মানে বোৱাৰী নাতি কল্পনা কালি চাগে নাটকখন লাগিছে মানে অভিনয় কৰিছিলে একেদৰে সন্তান মানে এই পৰিয়ালটোৱে কিতাপৰ পৰা খুব ধুনীয়া এখন ধাৰাবাহিক কৰি আছে এই হাৱাই চাবচোন চিৰিয়েলখন চাই খুব ভাল লাগে মানে হাস্যৰকম মাজেদি হাৱাই একদম ধুনীয়াকৈ খুব মেছেজ কৰি আছে খুব ভাল লাগিলে পৰিয়ালৰ মনত পায় গতিকে আমি আপোনালোকক ধন্যবাদ দিছোঁ আমি শুভেচ্ছা জ্ঞাপন কৰিছোঁ হাৱাই চলি গৈ থাকক আৰু মেছেজ পাই এয়া আমাৰ হাৱাই এখনি গামোচাই প্ৰথমতে আদৰণি জনাব বিচাৰিছোঁ এয়া আমাৰ মই সম্বৰ্ধনা পত্ৰখন পাঠ কৰিবলৈ লৈছোঁ এগেছাৰ নাট্যগোষ্ঠীৰ কিতাপৰ গতিকে এয়া আমাৰ হাৱাই যেটা তেওঁলোকে আমি পদবিত কৰিবলৈ সম্বৰ্ধনা এই সংস্কৃতিৰ উদয় জয় জয় কিতাপৰ নাট্য চৰ্চাৰ সম্পূৰ্ণ অনুষ্ঠান এগেছাৰ নাট্যগোষ্ঠীৰ তৰফৰ পৰা আপোনালোকলৈ যাচিলোঁ শুভেচ্ছা আৰু সাংস্কৃতিক অভিনন্দন সাংসাৰিক জীৱনৰ সংশ্লিষ্ট দায়িত্বৰ মাজতো নাট্য চৰ্চা কৰি নিজকে এজন সফল অভিনয়শিল্পী হিচাপে গঢ়ি তোলাটো যথেষ্ট কষ্টৰ কাম কিন্তু এই কষ্টটো নেওচি বৈদ্যুতিক মাধ্যমত এয়া আমাৰ হাৱাই শীৰ্ষক ধাৰাবাহিকখনৰ যোগেদি দৰ্শকক বিপুল সহায় দি পৰিয়ালটিৰ প্ৰত্যেকজনে লাভ কৰা সফলতাৰ বাবে আমিও যথেষ্ট আৰু গৌৰৱ কৰিছোঁ বৰ্তমান আমাৰ সমাজত হাৱা আৰু বোৱাৰীৰ কিছুমান ভুল চিন্তাধাৰাৰ বাবে পৰিয়ালটিৰ মাজত যি সংঘাতৰ সৃষ্টি হয় তাক আপোনালোকৰ সুন্দৰ আৰু সাৱলীল অভিনয়ৰ যোগেদি বুজাই তুলিবলৈ সক্ষম হৈছে আমি আশা কৰিম আপোনালোকৰ অভিনয়ৰ যোগেদি সমাজলৈ যি বাৰ্তা প্ৰেৰণ কৰিবলৈ চেষ্টা কৰিছে এয়া ফলৱতী হওক আজি নাট্যানুষ্ঠানৰ প্ৰাক মুহূৰ্তত আপোনালোকক সম্বৰ্ধনা জনাবলৈ পাই আমি নিজকে ধন্য মানিছোঁ ভগৱন্তই আপোনালোকৰ ভৱিষ্যত জীৱন সুন্দৰ আৰু মসৃণ কৰি তোলক পুনৰ সকলোৰে সুস্বাস্থ্য কামনাৰে নবীন চন্দ্ৰ বৰুৱা সভাপতি পল্লৱ কুমাৰ গগৈ সম্পাদক এগেছাৰ নাট্যগোষ্ঠী কিতাপৰ 11 মই এই সম্বৰ্ধনা পত্ৰ এই দুজনকে ধৰি দিবৰ বাবে অনুৰোধ জনাইছোঁ আমাৰ মাজত ইতিমধ্যে ডক্টৰ জোনালী বৰকাকতি ডাঙৰীয়া আহি পাইছে তেখেতক মঞ্চলৈ আহিব